মেট্ৰিকৰ বিজয় হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট হয় তাই মোৰ ভণ্টি হয় তাই চেণ্টাৰটো আছিলে চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰীত পৰীক্ষা হলত সোমোৱাৰ ঠিক 10 মিনিটমান পাছত তাৰ মোচা গৈ কিনে বাগৰি পৰিছিলে বাগৰি পৰাৰ পাছত তাতে ডক্টৰে অলপ চোৱা চিন্তা কৰিলে তেনেকৈ প্ৰাথমিক চিকিৎসাখিনি কৰাই কিনে পিছত যেতিয়া তাই হেৰিটো লাহে লাহে বেছি হৈ গ'ল তেতিয়া ডক্টৰে ক'লে GMCলৈকে ৰেফাৰ কৰি আনা তেতিয়া আমি GMCলৈকে আনিলোঁ আধা ৰাস্তাতে বেছি হোৱাৰ পাছত আমি তাতে তেখেতক আমি নাৰায়ণত এডমিট কৰালোঁ নাৰায়ণত এডমিট কৰাই তাৰ পৰা প্ৰাথমিক চিকিৎসাখিনি কৰাই ভেণ্টিলেটৰ লগাই কিনে আমি পিছত মোৰ ঘৰৰ মানুহখিনিৰ চব একে লগ হৈ কিনে উঠি আকৌ আমি তেখেতক তাৰ পৰা আমি ভেণ্টিলেটৰ লগাই এম্বুলেঞ্চৰ সহায়ত আমি তেখেতক লৈ আহিছোঁ আমি GMCলৈকে GMCত আনাৰ পিছৰ পৰা GMC ডক্টৰে ভালদৰে চোৱা চিন্তা কৰিছে ডক্টৰৰ কোনো আমাৰ হেমাহি হোৱা নাই আমি ঠিকে ৰেচপন্স পাই আছোঁ কিন্তু আমাৰ এতিয়া প্ৰব্লেমটো এনেকুৱা হৈছে 3 দিন ধৰি হ'ল ছোৱালীজনী আমাৰ মোচা গৈ আছে আমি তেখেতৰ পৰা আমি হেৰি পোৱা নাই আমি কোনো ধৰণৰ আমি হেৰি পোৱা নাই ছোৱালীজনী সঁহাৰি পোৱা নাই ছোৱালীজনীৰ পৰা বা ডক্টৰৰ পৰা ভালে সঁহাৰি পাই আছোঁ এতিয়া কথাটো হ'ল এনেকুৱা হ'ল যে আমি ছোৱালীজনীলৈ আমি এতিয়া কি কৰিম আমি এতিয়া দুখীয়া ঘৰৰ পৰিয়াল এটা আমি ছোৱালীজনী এতিয়া আমাৰ ভাল এটা চিকিৎসাৰ কাৰণে আমি এতিয়া আপোনালোকৰ ওচৰত আমি সহায় এটা বিচাৰিছোঁ আপোনালোকৰ যোগেদি আমাৰ CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ছাৰ মই আপোনালোকৰ এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ ছোৱালীজনীক এটা ভাল চিকিৎসাৰ কাৰণে কিবা এটা কৰি দিয়ক ছাৰ নহ'লে আমি এতিয়া এই দুখীয়া পৰিয়ালটো বহুত বিপদত পৰিছোঁ আপোনাৰ যেনে তেনে আপোনালোকে আমাক এইখিনি সহায় কৰি দিয়ক নহ'লে আমি ছাৰ এতিয়া কেনেকৈ কি কৰিম উপায়ন্তৰ হৈ পৰিছোঁ আমি ছাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ